নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আপোনালোকে যদি অসম পুলিচৰ ফিজিকেল দি ৰিটেনৰ কাৰণে ৱেইট কৰি আছে তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে, কাৰণ এইটো ভিডিঅ'ত আমি অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট 20টা কুৱেশ্যন আলোচনা কৰিম আৰু এই 20টা কুৱেশ্যনে প্ৰত্যেকবাৰে এক্সামত ৰিপিট আহি আছে। তো সকলোখিনি কুৱেশ্যন শেষলৈকে চাবলৈ হ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, আৰু যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, কাৰণ মই এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহি থাকো। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰে মোষ্ট ইম্পৰ্টেণ্ট প্ৰথম কুৱেশ্যনটো হৈছে যে গুৱাহাটী চহৰক কেইখন আৰক্ষী আয়ুক্ত জিলাত বিভক্তি কৰা হৈছে? নাম্বাৰ ক 3খন জিলাত, নাম্বাৰ খ 4খন জিলাত, নাম্বাৰ গ 5খন জিলাত আৰু নাম্বাৰ ঘ 2খন জিলাত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব যে 3খন জিলাত বিভক্ত কৰা হৈছে। ছেকেণ্ড নাম্বাৰ কুৱেশ্যনটো হৈছে যে অসম লোকসভা আয়োগ কিমান চনত গঠন কৰা হৈছিল বা কেতিয়া গঠন কৰা হৈছিল? ইয়াত অপশ্যন প্ৰথম দিয়া আছে 1935 চনত, নাম্বাৰ খ 1936 চনত, নাম্বাৰ ঘ 1937 চনত আৰু নাম্বাৰ ঘ 1938 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব যে 1937। আমাৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে যে অসম লোকসভা আয়োগৰ অধ্যক্ষক কোনে নিযুক্তি দিয়ে? নাম্বাৰ ক ৰাজ্যপাল, নাম্বাৰ খ প্ৰধানমন্ত্ৰী, নাম্বাৰ গ মুখ্যমন্ত্ৰী আৰু নাম্বাৰ ঘ গৃহমন্ত্ৰী। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব যে অসম লোকসভা আয়োগৰ অধ্যক্ষক ৰাজ্যপালে নিযুক্তি দিয়ে। আমাৰ 4 নম্বৰ কুৱেশ্যনটো হৈছে যে অসম লোকসভা আয়োগৰ অধ্যক্ষৰ কাৰ্যকাল কিমান বছৰ? ঠিক আছে, তো নাম্বাৰ ক 5 বছৰ, নাম্বাৰ খ 4 বছৰ, নাম্বাৰ গ 6 বছৰ আৰু নাম্বাৰ ঘ 8 বছৰ। তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব যে অসম লোকসভা আয়োগৰ অধ্যক্ষৰ কাৰ্যকাল 6 বছৰ। তো আমাৰ 5 নম্বৰ কুৱেশ্যনটো হৈছে যে অসম ৰাজ্যিক বিত্ত আয়োগ কেতিয়া গঠন কৰা হৈছিল? নাম্বাৰ ক 23 জুন 1995, নাম্বাৰ খ 18 এপ্ৰিল 2001, নাম্বাৰ গ 6 ফেব্ৰুৱাৰী 2006, নাম্বাৰ ঘ 23 এপ্ৰিল 2010। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব যে অসম ৰাজ্যিক বিত্ত আয়োগ 23 জুন 1995 চনত গঠন কৰা হৈছিল। এই প্ৰত্যেকটো কুৱেশ্যনে খুবেই ইম্পৰ্টেণ্ট, তো স্কিপ নকৰিব। তো আমাৰ 6 নম্বৰ কুৱেশ্যনটো হৈছে যে অসম ৰাজ্যিক নিৰ্বাচন আয়োগ কিমান চনত গঠন কৰা হৈছিল? ঠিক আছে, অসম ৰাজ্যিক নিৰ্বাচনী আয়োগ কিমান চনত গঠন কৰা হৈছিল? নাম্বাৰ ক 1939 চনত, নাম্বাৰ খ 1951 চনত, নাম্বাৰ গ 1994 চনত আৰু নাম্বাৰ ঘ 1972 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব যে অসম ৰাজ্যিক নিৰ্বাচনী আয়োগ 1994 চনত গঠন কৰা হৈছিল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে যে অসমৰ প্ৰথম চাহ বাগিচা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ঠিক আছে, খুবেই সহজ কিন্তু খুবেই ইম্পৰ্টেণ্ট। নাম্বাৰ ক 1839 চনত, নাম্বাৰ খ 1838 চনত, নাম্বাৰ গ 1837 চনত আৰু নাম্বাৰ ঘ 1840 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব যে অসমৰ প্ৰথম চাহ বাগিচা 1837 চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰে নেক্সট প্ৰশ্নটো হৈছে যে অসমৰ কোনখন ঠাইত পোনপ্ৰথমে চাহ বাগিচা স্থাপন কৰা হৈছিল? ঠিক আছে, তো নাম্বাৰ ক হৈছে যোৰহাট, নাম্বাৰ ঘ বিশ্বনাথ, নাম্বাৰ গ মাৰ্ঘেৰিটা আৰু নাম্বাৰ ঘ চাবুৱা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব যে অসমৰ পোনপ্ৰথমতে চাহ বাগিচা চাবুৱাত স্থাপন কৰা হৈছিল। ঠিক আছে, আমাৰ নেক্সট প্ৰশ্নটো হৈছে যে অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম কি? আটাইতকৈ ডাঙৰ। ঠিক আছে, তো ইয়াত 4টা অপশ্যন আছে যে নাম্বাৰ ক মনোৱাৰী চাহ বাগিচা, নাম্বাৰ ঘ ঘগৰাজান চাহ বাগিচা, নাম্বাৰ গ দিপলিং চাহ বাগিচা আৰু নাম্বাৰ ঘ গেলেকী চাহ বাগিচা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব যে মনোৱাৰী চাহ বাগিচা। নেক্সট কুৱেশ্যনটো হৈছে যে যোৰহাট টোকলাইৰ চাহ গৱেষণা কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল? ঠিক আছে, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন যে যোৰহাটৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল? নাম্বাৰ ক 1910 চনত, নাম্বাৰ খ 1974 চনত, নাম্বাৰ গ 1911 চনত আৰু নাম্বাৰ ঘ 1970 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব যে যোৰহাট টোকলাই চাহ গৱেষণা কেন্দ্ৰটো 1911 চনত স্থাপন কৰা হৈছিল। ঠিক আছে, ইয়াৰে নেক্সট কুৱেশ্যনটো হৈছে যে গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো যে গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল?
নাম্বাৰ ক 1974 চনত, নাম্বাৰ খ 1970 চনত, নাম্বাৰ গ 2017ত, ঠিক আছে, আৰু নাম্বাৰ ঘ হৈছে 2001ত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব যে গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ 1970 চনত, ঠিক আছে, 1970 চনত স্থাপন কৰা হৈছিল। ইয়াৰে নেক্সট কুৱেশ্যনটো হৈছে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন যে অসমৰ কোনটো তেল শোধনাগাৰক অসম চুক্তি শোধনাগাৰ বুলিও জনা যায়, ঠিক আছে, যে অসমৰ কোনটো তেল শোধনাগাৰক অসম চুক্তি শোধনাগাৰ বুলি জনা যায়। নাম্বাৰ ক ডিগবৈ তেল শোধনাগাৰ, নাম্বাৰ খ নুনমাটি তেল শোধনাগাৰ, আৰু নাম্বাৰ গ বঙাইগাঁও তেল শোধনাগাৰ, আৰু নাম্বাৰ ঘ নুমলীগড় তেল শোধনাগাৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে যে নুমলীগড় তেল শোধনাগাৰ, ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে যে অসমত কেইখন তেল শোধনাগাৰ আছে। ইয়াৰ এনচাৰ সকলোৱে জানে। নাম্বাৰ ক 4খন, নাম্বাৰ গ খ 5খন, আৰু নাম্বাৰ গ 3খন, আৰু নাম্বাৰ ঘ 6খন। শুদ্ধ এনচাৰটো হ'ব 4খন। অসমত 4টা তেল শোধনাগাৰ আছে। নেক্সট কুৱেশ্যনটো হৈছে যে বৰুৱা বামুণ গাঁৱত অসমৰ প্ৰথম চিলিকন কিমান চনত স্থাপন কৰা হৈছিল, ঠিক আছে, চিলিকন কিমান চনত স্থাপন কৰা হৈছিল। নাম্বাৰ ক 1958 চনত, নাম্বাৰ খ 1971 চনত, আৰু নাম্বাৰ গ 1955 চনত, আৰু নাম্বাৰ ঘ 1956 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব যে 1955 চনত, ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে খুবেই ইম্পৰ্টেণ্ট যে অসমত কেইটা প্লাইউড উদ্যোগ আছে, ঠিক আছে, অসমত কেইখন অৰ্থাৎ কেইটা প্লাইউড উদ্যোগ আছে। নাম্বাৰ ক 50টা, নাম্বাৰ খ 49টা, ঠিক আছে, নাম্বাৰ গ 52টা, আৰু নাম্বাৰ ঘ 62টা, ঠিক আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 52টা প্লাইউড উদ্যোগ আছে। নেক্সট কুৱেশ্যনটো কি আছে, নেক্সট কুৱেশ্যনটো হৈছে যে ইংৰাজ প্ৰতিষ্ঠান ৱাৰ্ড এণ্ড কোম্পানীৰ অসমত কিহৰ উদ্যোগ স্থাপন কৰিছিল, ঠিক আছে। ইয়াৰ কুৱেশ্যনটো ভালকে শুনি ল'ব যে ইংৰাজ প্ৰতিষ্ঠান ৱাৰ্ড এণ্ড কোম্পানী অসমত কিহৰ উদ্যোগ স্থাপন কৰিছিল, ঠিক আছে। নাম্বাৰ ক সাৰৰ উদ্যোগ, নাম্বাৰ খ চেনিৰ উদ্যোগ, নাম্বাৰ গ এচিডৰ উদ্যোগ, আৰু নাম্বাৰ ঘ হৈছে প্লাইউড উদ্যোগ, ঠিক আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নাম্বাৰ ঘ প্লাইউড উদ্যোগ। নেক্সট কুৱেশ্যনটো হৈছে যে অসমৰ প্ৰথম কাগজ কল কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল। কাগজ কল কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল। নাম্বাৰ ক যে 1970 চনত, নাম্বাৰ খ 1985 চনত, নাম্বাৰ গ 1971 চনত, আৰু নাম্বাৰ ঘ 1961 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব যে অসমত প্ৰথম কাগজ কল 1971 চনত স্থাপন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে যে যোগীঘোপাত থকা অসমৰ প্ৰথম কাগজ কলটোৰ নাম কি, ঠিক আছে। যোগীঘোপাত থকা অসমৰ প্ৰথম কাগজ কলটোৰ নাম কি। নাম্বাৰ ক হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যন, নাম্বাৰ গ নগাঁও পেপাৰ মিল, নাম্বাৰ ঘ অশোক পেপাৰ মিলছ লিমিটেড, আৰু নাম্বাৰ ঘ ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নাম্বাৰ গ অশোক পেপাৰ্ছ মিল লিমিটেড। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে যে অসম পৰ্যটন নীতি কিমান চনত গঠন কৰা হৈছিল, ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে যে অসম পৰ্যটন নীতি কিমান চনত গ্ৰহণ কৰা হৈছিল। নাম্বাৰ ক 1995 চনত, নাম্বাৰ ঘ 2014 চনত, নাম্বাৰ গ 2008 চনত, আৰু নাম্বাৰ ঘ 2001 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 2008 চনত। নেক্সট কুৱেশ্যনটো হৈছে যে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত অহা পৰ্যটকৰ সংখ্যা আটাইতকৈ বেছি, ঠিক আছে। তো অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত অহা পৰ্যটকৰ সংখ্যা আটাইতকৈ বেছি। নাম্বাৰ ক মানাহ ৰাষ্ট্ৰীয় উদ্যান, নাম্বাৰ খ ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নাম্বাৰ গ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, আৰু নাম্বাৰ ঘ নামেৰি ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। তো আৰু ইম্পৰ্টেণ্ট বহুত কেইটা কুৱেশ্যন আছে মোৰ তাতে, যদি জানিবলৈ ইচ্ছা থাকে তেতিয়াহ'লে নেক্সট ভিডিঅ'ৰ কাৰণে ৱেইট কৰি থাকিব। নেক্সট ভিডিঅ'ত মই ইয়াৰ লগত জড়িত আৰু বহুত কিছু কুৱেশ্যন আপোনালোকক জনাই দিম। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টোৰ কুৱেশ্যনবিলাক ভাল লাগি থাকে তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টোত লাইক কৰি আপোনালোকৰ লগৰকেইটাক শ্বেয়াৰ কৰি দিব। জয় হিন্দ, জয় ভাৰত।